অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, পশ্চিম গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামাল ডাঙৰীয়া, খাদ্য আৰু অসামৰিক বিভাগৰ আয়ুক্ত আনন্দ কুমাৰ দাস ডাঙৰীয়া, কামৰূপ জিলাৰ আয়ুক্ত সুমিত চাটাৱন ডাঙৰীয়া, অসমৰ বিভিন্ন সমষ্টিত আমাৰ সৈতে সংলগ্ন হৈ থকা সন্মানীয় মন্ত্ৰীসকল, সন্মানীয় বিধায়কসকল আৰু সমগ্ৰ অসমৰ লগতে আজি সৰুসজাইত, জালুকবাৰী সমষ্টি আৰু চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ হিতাধিকাৰী, আই মাতৃ, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ, আজি আমি ৰাজ্যৰ 49টা নতুন বিধানসভা সমষ্টিত ৰেচন কাৰ্ড বিতৰণৰ বাবে ইয়াত সমবেত হৈছো। আপোনালোক সকলোৱে জানে যে আমাৰ ৰাজ্যত দৰিদ্ৰজনে যাতে নিয়মীয়াকৈ চৰকাৰে আগবঢ়োৱা চাউল পাব পাৰে, তাৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা কৰি আহিছে। 2015 চনৰ ডিচেম্বৰ মাহত আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি ৰাজ্যৰ 2.51 কোটি হিতাধিকাৰীয়ে এই ৰেচন কাৰ্ডৰ জৰিয়তে অন্ন সুৰক্ষাৰ দ্বাৰা সুৰক্ষিত হ'ব লাগে। আৰু আমি যদি ইয়াক আৰু অলপ আগবঢ়াই লৈ যাওঁ, তেতিয়াহ'লে গাঁও অঞ্চলৰ 85% ৰাইজ আৰু চহৰ অঞ্চলৰ 60% ৰাইজৰ মাজত ৰেচন কাৰ্ড থাকিব লাগে। মই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ আগতে 2020 চনত BTAD অঞ্চলত BTRৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মই সেই সমষ্টিবিলাকত সভা কৰিবলৈ গৈছিলোঁ আৰু তেতিয়া মই ৰাইজক বিভিন্ন সময়ত সুধিছিলোঁ যে আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই। তেতিয়া ৰাইজৰ 50% লোকে হাত উঠাই কৈছিলে যে আমাৰ ৰেচন কাৰ্ড নাই। এই ঘটনাটো মই তামুলপুৰ জিলাতো দেখিছিলোঁ, বাক্সা জিলাতো দেখিছিলোঁ আৰু ওদালগুৰি জিলাতো দেখিছিলোঁ। আৰু সময়ে সময়ে আমাৰ ৰাজনৈতিক সভা সমিতিসমূহত গাঁৱৰ দুখীয়া ৰাইজে ৰেচন কাৰ্ড বিচাৰি আমাৰ ওচৰত আবেদন পত্ৰ দিয়াও আমি দেখা পাইছিলোঁ। তেতিয়া মই মনতে ভাবিছিলোঁ যে যদি গাঁৱৰ 85% লোকে ৰেচন কাৰ্ড পাব লাগে, তেতিয়াহ'লে ইমান মানুহে আমাক কিয় অভিযোগ কৰে যে ৰেচন কাৰ্ড আমাৰ লগত নাই বুলি। আপোনালোকৰ আশীৰ্বাদত মই মুখ্যমন্ত্ৰী হলো আৰু মুখ্যমন্ত্ৰী হৈয়ে প্ৰথম 3 মাহত আমি এটা সিদ্ধান্ত ললো যে যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে ৰেচনৰ যি খাদ্য, সেই খাদ্য নিয়াৰ আগতে নিজৰ নামটো
আধাৰ কাৰ্ডৰ লগত জড়িত কৰিব লাগিব আৰু প্ৰত্যেক মাহত ৰেচন কাৰ্ড নিউতে পৰিয়ালৰ মানুহে এটা মেচিনত ফিংগাৰপ্ৰিন্ট দি ই ৰেচন কাৰ্ড লৈ যাব লাগিব। যেতিয়া আমি আধাৰৰ লগত এই ৰেচন কাৰ্ডখনক সংলগ্ন কৰি দিলো, তেতিয়া আমাৰ ৰাজ্যত প্ৰায় 60 লাখ ৰেচন কাৰ্ড অতিৰিক্ত হৈ পৰিলে। অৰ্থাৎ ইমান দিনে এই 60 লাখ ৰেচন কাৰ্ডৰ নামত প্ৰতি মাহত অহা 5 কেজি চাউল কোনোবা ব্যক্তিয়ে আমাৰ নামত লৈ আছিলে। এই ঘটনাটো 2021-22 চনতে আমাৰ চকুলৈ আহে। তেতিয়া আমি লাহে লাহে ৰাজ্যত নিয়ম কৰিলো যে মেচিনত চহী মাৰিহে আমি 5 কেজিকৈ চাউল আমি ঘৰত লৈ যাব পাৰিম। আজি আমাৰ অসমত এই যিমান মানুহে আমাক ৰেচন কাৰ্ড, যাৰ ৰেচন কাৰ্ড আছে আৰু যোনে বিনামূলীয়া চাউল লয়, তাৰে 97% 97% মানুহে ৰেচন কাৰ্ডত চাউল লোৱাৰ আগতে মেচিনত নিজৰ আঙুঠি দি পেলাই, আঙুলি দি পেলাই ল'ব লাগে। তাৰ ফলত প্ৰায় 62 লাখ হিতাধিকাৰী আমাৰ এনেকুৱা ওলাল, যোনে ৰেচন কাৰ্ডত আঙুলি দিব নাহে। তাৰ ভিতৰত কিছু লোক মৃত্যুও হৈছিলে, কিছু লোক অসমৰ বাহিৰলৈ কাম কৰিবলৈ গৈছিলে। ইয়াৰ পিছত আমি আৰু এটা সিদ্ধান্ত ললো যে এখন ঘৰত যদি 5টা পৰিয়াল থাকে আৰু 2জন যদি কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশত কাম কৰি আছে, 3জন যদি গুৱাহাটীত আছে, অসমৰ ৰেচন কাৰ্ডখনৰ ওপৰতেই 3জনে গুৱাহাটীত চাউল ল'ব আৰু কৰ্ণাটকত থকা জনে তাৰে ৰেচন কাৰ্ডৰ দোকানৰ পৰা 2জনে চাউল ল'ব। অৰ্থাৎ অসমৰ ৰেচন কাৰ্ডখন আমি গোটেই দেশতে যেনেকে টকা, আমাৰ ইয়াতে গান্ধীৰ ফটো থকা টকা যেনেকে অসম আৰু ভাৰতৰ চুকে কোণে চলে, তেনেকে আমাৰ ৰেচন কাৰ্ডখনো আমি গোটেই ভাৰতবৰ্ষতে প্ৰচলন কৰোৱালো। এতিয়া যদি আজি ইয়াত উপস্থিত থকা কোনোবা এটা পৰিয়ালে কালি যদি কলিকতা, দিল্লীলৈকে যায়, কিন্তু তেওঁ অসমৰ ভোটাৰ, চাকৰি সূত্ৰে, কৰ্মসূত্ৰে পৰিয়ালৰ ডাঙৰ ল'ৰাজন, সৰু ল'ৰাজন যদি অন্ধ্ৰপ্ৰদেশত যায়, অসমত থকা পৰিয়ালটো আৰু অন্ধ্ৰপ্ৰদেশত থকা পৰিয়ালৰ 2জন সদস্যই নিজৰ ৰেচনটো ভগাই ল'ব পাৰিব। তাৰে ৰেচনৰ দোকানীয়ে 2জনক ৰেচন দিব আৰু 3জনক ৰেচন আমাৰ অসমত সংগ্ৰহ কৰিব পাৰিব। কোভিডৰ সময়ত আমি দেখা পাইছিলো যে অসমৰ প্ৰায় 20-25 লাখ লোক ভাৰতৰ বিভিন্ন স্থানত তেওঁলোকে কাম কৰে। তেওঁলোকেও যাতে ৰেচন কাৰ্ড পাব পাৰে আৰু চাউল পাব পাৰে, অসমৰ ৰেচন কাৰ্ডখন আমি গোটেই ভাৰতবৰ্ষতে প্ৰচলন কৰোৱালো। ঠিক তেনেকে বিহাৰত যদি কোনোবাই 2জন থাকে, বিহাৰত 3জন থাকে, এই 2জনীয়া পৰিয়ালে অসমত ৰেচন ল'ব পাৰিব, 3জনে বিহাৰত ৰেচন ল'ব পাৰিব।
কিন্তু যিটো কোটা সেই কোটাটো অসমৰ নামত কাটা যাব, সেই কোটাটো বিহাৰৰ নামত কটা যাব। কোনো অন্ধ্ৰপ্ৰদেশত চাউল ললেও FCI অসমৰ পৰা চাউলটো কাটি দিব, আৰু কোনোবা বিহাৰ উৰিষ্যাৰ মানুহে অসমত চাউল ললেও বিহাৰ আৰু উৰিষ্যাৰ কোটাৰ পৰা কাটি দিব। তাক অসমৰ চাউল বা অসমীয়া মানুহৰ চাউল আন ৰাজ্যইও আমাক নিদিয়ে, আৰু আমিও আন ৰাজ্যৰ চাউল নিদিওঁ। ইয়াৰ ফলত ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড আমি যোৱা 3টা বছৰত প্ৰৱৰ্তন কৰিলো। ইয়াৰ পিছত তৃতীয়টো এটা অসুবিধা আমি দেখা পাইছিলো যে ৰেচনৰ দোকানীবিলাকে চাউল 25 তাৰিখে আনে, 28, 29, 30, 1, 2, 3 এই সময়খিনিত দি থাকে, আৰু যেতিয়া মানুহে চাউল বিচাৰি যায় তেতিয়া মানুহক কয় যে আপুনিতো জানুৱাৰীত চাউল পালেই। কিন্তু এইটো মানুহজনেও বুজি নাপায়, দুখীয়া মানুহজনে, যে মই আচলতে ডিচেম্বৰৰ চাউলটোহে জানুৱাৰীত পাইছো, জানুৱাৰীৰ চাউলটো মই পোৱাই নাই। কিছু আজিৰ পৰা এবছৰ আগতে মই ঢেকিয়াজুলিত গৈছিলো, ৰাইজে মোক কমপ্লেইন দিছিলে যে এনেকে প্ৰত্যেক মাহত আমি 9 মাহ 10 মাহে চাউল পাওঁ, 2 মাহ চাউল নোহোৱা হৈ যায়। এতিয়া আমি সিদ্ধান্ত ললো যে চাউল 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে ৰাইজে ল'ব, আৰু 10ৰ পিছত কোনেও চাউল নলয়, যাতে মাহটো 2টা মাহৰ চাউল 2 মাহতে ৰাইজে পায়, 1টা মাহৰ চাউল যাতে 2 মাহত বিভক্ত কৰি নিদিয়ে। এনেবোৰ ব্যৱস্থা লোৱাৰ ফলত আৰু চহী মাৰি লোৱাৰ ফলত, মেচিনৰ লোৱাৰ ফলত এতিয়া অসমত 5 কেজি চাউল 5 কেজি পায়। ৰেচন কাৰ্ড কোনো ধৰণৰ ভুৱা মানুহৰ হাতত ৰেচন কাৰ্ড নাই, আৰু দৰিদ্ৰজনে নতুনকৈ যাৰ ঘৰত ৰেচন কাৰ্ড নাছিল সি ৰেচন কাৰ্ড পাবলৈ সক্ষম হৈছে। যোৱা সময়ছোৱাত আমি আপোনালোকক জনাব খোজো যে এই ব্যৱস্থাৰ ফলত অতিৰিক্তকৈ যি ৰেচন কাৰ্ড আমাৰ হাতত আহিলে, এই ৰেচন কাৰ্ডৰ সুযোগ লৈ এই বছৰৰ আৰু 23-24 চনত আমি অসমত 42 লাখ আৰু তাৰ পিছত 10 লাখ 52 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছো। যোৱা কেইদিনমান আগতে কেবিনেটত আমি সিদ্ধান্ত লৈছিলো যে আৰু 20 লাখ লোকক আমি ৰেচন কাৰ্ড দিম, আৰু সেই 20 লাখ ৰেচন কাৰ্ড আমি অসমৰ সকলো সমষ্টিতে সমভাৱে বিতৰণ কৰিছিলো, যাতে কোনো মানুহ ৰেচনৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। আজি মই গৌৰৱ অনুভৱ কৰো যে আজিৰ এই দিনটোত অসমৰ 50টা বিধানসভা সমষ্টিত 7 লাখ লোকে নতুনকৈ ৰেচন কাৰ্ড পাব, আৰু 7 লাখ মানুহে ৰেচন কাৰ্ড পোৱা মানে আপোনালোকে অনুভৱ কৰক যে 7 × 5 35 লাখ কেজি চাউল নতুনকৈ দুখীয়া মানুহৰ ঘৰত প্ৰৱেশ কৰিব। আপোনালোকে চিন্তা কৰক, এই যে 7 লাখ মানুহে এই মুহূৰ্তত
মাহতে ৰেচন কাৰ্ড পাব, প্ৰত্যেকৰ নামত 5 কেজি চাউল আছে, তাৰ মানে এই মাহতেই 35 লাখ চাউল আমাৰ দুখীয়া দৰিদ্ৰ মানুহে এই ডিচেম্বৰ মাহতে লৈ যাব পাৰিব। যদিও 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চাউল ল'ব লাগে, নতুন ৰেচন কাৰ্ড পোৱা সকলক আমি ডিচেম্বৰ মাহতে যিকোনো দিনাই ৰেচন ল'বৰ কাৰণে অনুমতি দিছো। আজি আপোনালোকে কাৰ্ডখন লৈ গ'লে ডিচেম্বৰত এটা কিস্তিৰ চাউল পাব আৰু জানুৱাৰী মাহত 1 তাৰিখৰ পৰা 10 তাৰিখে, ফেব্ৰুৱাৰীত 1ৰ পৰা 10 তাৰিখে 5 কেজিকৈ চাউল জনসংখ্যা অনুসৰি লাভ কৰি গৈ থাকিব। আৰু এই মাহৰে 22 তাৰিখে আমি আৰু এটা অনুষ্ঠান কৰি অসমৰ বাকী থকা 76টা সমষ্টিটো আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম আৰু এই মাহৰ ভিতৰতে 19,92,167 গৰাকী নতুন লোকে ৰেচন কাৰ্ড পাব। আৰু যদি 5 কেজিকৈ চাউল ধৰো, এই 20 লাখ মানুহে 5 কেজিকৈ চাউল পালে 1 কোটি কেজি আমাৰ চাউল আমাৰ মানুহৰ পৰিয়ালৰ ঘৰত এই মাহতে প্ৰৱেশ কৰিব। আৰু 1 পইচা নিদিয়াকৈ এই চাউল আমি পাম। আৰু এই চাউল আমাক কোনে দিছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ এই চাউল যোগান ধৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আগতেও অসমত ৰেচন কাৰ্ড আছিল, কিন্তু কংগ্ৰেছৰ দিনত 60 লাখ ভুৱা ৰেচন কাৰ্ড মানুহৰ মাজত বিতৰণ কৰা হৈছিল। তাৰ মানে কংগ্ৰেছৰ শাসনকালত 60 লাখ পৰিয়ালৰ পৰা পাবলগীয়া চাউল কোনোবাই মুখৰ পৰা কাঢ়ি লৈ গৈছিল, কোনোবাই এই চাউলেৰে ধনী মানুহ হৈছিল। কিন্তু আজি অসমত এই বিজেপি চৰকাৰ থকাৰ বাবে আমি দুখীয়া আৰু দৰিদ্ৰজনৰ সেৱা কৰাৰ ব্যৱস্থা কৰাৰ বাবে আজি সৰ্বমুঠ ছেপ্টেম্বৰৰ পৰা জানুৱাৰীৰ পৰা আজিলৈকে 60 লাখ পৰিয়ালে ৰেচনৰ চাউল পাবলৈ সক্ষম হৈছে। আজি আপোনালোকে চিন্তা কৰক, এই ৰেচন কাৰ্ড দিয়াৰ পিছত আমি আৰু 2টা নতুন সিদ্ধান্ত ললো। এটা হ'ল যে যদি ৰেচন কাৰ্ড আছে, সেই পৰিয়ালটোৱে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰো কাৰ্ড পাব। আৰু যদি কাৰ্ড কিবা কাৰণত মই পোৱাও নাই, ৰেচন কাৰ্ডখন দেখুৱালে মেডিকেল কলেজ হস্পিটালত আমি বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা পাম। শ্ৰদ্ধা ৰাইজ, ৰেচন কাৰ্ডখন থকাৰ কাৰণে এতিয়াৰ পৰা আমি উজ্বলা গেছ পাবলৈ সক্ষম হ'ম। আৰু আটাইতকৈ ডাঙৰ কথা, আমি দৌৰা-দৌৰিকৈ আপোনালোকক মাতি আনি ৰেচন কাৰ্ডখন দিয়াৰ আৰু এটা মূল উদ্দেশ্য হ'ল যে আজিৰ পৰা 28 তাৰিখলৈকে অসমত অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ অৰুণোদয় হিতাধিকাৰীজন
যাতে ভুৱা হ'ব নোৱাৰে তাৰ বাবে অৰুণোদয়ক আমি ৰেচন কাৰ্ডৰ লগত জড়িত কৰিছো। আজি এই 20 লাখ মানুহে ৰেচন কাৰ্ড পোৱাৰ বাবেই 15ৰ পৰা 28 তাৰিখলৈকে যি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব, তাতেও আপোনালোকে নিজৰ নাম লিখুৱাব পাৰিব, আপোনালোকে নিজৰ নাম দিব পাৰিব। আগতে যি অৰুণোদয় পাই আছিলে সেই অৰুণোদয়ৰ ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হ'ব। আগতে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড নালাগিছিল। আজিৰ পৰা যি নতুন নিৰ্বাচন হৈ আছে তাত অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। আজি আপোনালোকে যি ৰেচন কাৰ্ড পাব, গাঁও সভাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আপোনালোকৰ পৰিয়ালটোৰ সবিশেষ আমি ৰেচন কাৰ্ড নম্বৰৰ জৰিয়তে আমি লাভ কৰিম। কোনোবাই যদি ৰেচন নলয় তেতিয়া আমি বুজি পাম যে এই অৰুণোদয় হিতাধিকাৰীজনৰ মৃত্যু হৈছে, কাৰণ যোৱা 4 মাহ তেওঁ ৰেচন লোৱা নাই। তেতিয়া চৰকাৰৰ টকাও আমাৰ বাচিব, তেওঁলোকৰ নামত আমি অৰুণোদয় নপঠালেও হ'ব। আৰু সময়ে সময়ে ৰেচন কাৰ্ডত থকা নাম আৰু ঠিকনাৰ সুবিধা লৈ আমি আপোনালোকক টেলিফোন কৰি সুধি থাকিব পাৰিম যে আপোনালোকৰ একাউণ্টত অৰুণোদয় জমা হৈ আছে নে নাই। আগতে আমাৰ অৰুণোদয় অসমৰ প্ৰতিটো সমষ্টিতে 22,000 বেনিফিচিয়াৰী আছিল আৰু এই 15ৰ পৰা 28 তাৰিখৰ ভিতৰত নতুনকৈ আমি প্ৰতিটো সমষ্টিতে 8ৰ পৰা 10,000 আৰু নতুন পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। ইয়াৰ ফলত আগতে আমাৰ ৰাজ্যত 27 লাখ লোকে অৰুণোদয় আঁচনি পাই আছিল। এতিয়া আমাৰ অৰুণোদয় আঁচনি পোৱা লোকৰ সংখ্যা প্ৰায় মোটামুটি 40 লাখ পৰিয়ালে অৰুণোদয় পোৱা আৰম্ভ হ'ব। আপোনালোকে চিন্তা কৰক, এটা পৰিয়ালত যদি 5 জন সদস্য থাকে, 40 লাখ লোকে অৰুণোদয় পালে 2 কোটি অসমৰ পৰিয়ালৰ দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত এই টকা প্ৰতিটো পৰিয়াল, 40 লাখ পৰিয়াল আৰু 2 কোটি ব্যক্তিৰ পৰিয়ালত এই ধন যোৱা আৰম্ভ কৰিব। মই আশা কৰোঁ যে আমাৰ সমগ্ৰ ৰাজ্যতে আজিৰ পৰা আৰম্ভ হোৱা অৰুণোদয় পষেকত যাতে সকলোজন নাগৰিকে অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ সুবিধা ল'বৰ বাবে আগবাঢ়ি আহে। আৰু লগতে এইটো অনুৰোধ জনাম যে যিসকল লোকে নিজৰ আৰ্থিক অৱস্থা ভাল, অৰুণোদয় প্ৰয়োজন নাই, তেওঁলোকে যাতে অৰুণোদয় আঁচনি নিজে নলৈ দুখীয়াজনক লোৱাৰ বাবে সুবিধা কৰি দিয়ে। ইয়াৰ উপৰিও আমাৰ এই যে ৰেচন কাৰ্ড আগতে মাষ্টাৰ ৰোলৰ কৰ্মচাৰীয়ে নাপাইছিলে, দৈনিক ৱেজ আৰ্ণাৰে নাপাইছিলে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে অৱসৰ পোৱাৰ পিছত নাপাইছিলে, ঠিকা ভিত্তিক
কৰ্মচাৰীসকলেও অৱসৰ পোৱাৰ পিছত নাপাইছিলে। আজি আমি ৰেচন কাৰ্ড এই সকলোবোৰ পৰিয়ালক আমি দিয়াৰ ব্যৱস্থা কৰিছো, যাতে চাউলটোৰ লগতে দুখীয়া লোকে বিপদে আপদে মেডিকেল কলেজত গ'লে, হস্পিটালত গ'লে যাতে ট্ৰিটমেণ্টৰ টকা দিব নালাগে, 5 লাখ টকালৈকে যাতে তেওঁলোকে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ উপৰিও ৰেচন কাৰ্ডেই হওক, অৰুণোদয় হওক, আয়ুষ্মান ভাৰতেই হওক, আমি বৃদ্ধাশ্ৰম, অনাথ আশ্ৰমত থকা আই মাতৃ আৰু শিশুসকলকো দিয়াৰ আমি ব্যৱস্থা কৰিছো, যাতে বৃদ্ধাশ্ৰমত থকা আমাৰ পিতৃ মাতৃসকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, আগতেও অসমত চৰকাৰ আছিলে, চৰকাৰ আহিছে আৰু চৰকাৰ গৈছে, কিন্তু দুখীয়া দৰিদ্ৰ মানুহৰ বাবে এনেধৰণে চিন্তা কৰি কৰি আঁচনি ৰাইজৰ ওচৰলৈ কোনেও লৈ অহা নাছিলে। প্ৰথমতে ৰেচন কাৰ্ডখন থাকিলেই অৰুণোদয় থাকিলেই আমাৰ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, অৰ্থাৎ আজি এখন ৰেচন কাৰ্ডৰ জৰিয়তে আজি আমি ইমানবোৰ সুবিধা লাভ কৰিব পাৰো। কংগ্ৰেছৰ দিনত অসমৰ মাতৃসকলে অৰুণোদয়ো নাপাইছিলে, ভুৱা ৰেচন কাৰ্ড আছিলে, আয়ুষ্মান ভাৰতৰ কাৰ্ডো নাপাইছিলে। কি পাইছিলে? লুঙি, ধুতি, সূতা আৰু কম্বল, এইটোৱে কংগ্ৰেছে আমাক দিছিলে। হয়নে নহয়? আজি আমি লুঙি, ধুতি, সূতা, কম্বলৰ পৰিৱৰ্তে আজি আমি অৰুণোদয়, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত, উজ্জ্বলা গেছ, আমি এটা এটাকৈ আঁচনিবিলাক ৰাইজৰ সন্মুখলৈ লৈ আহিছো। ইয়াৰ লগতে আমাৰ মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, যি আঁচনিৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে লাখপতি বাইদেউ হ'বৰ বাবে 10,000কৈ টকা পাব, তাৰো তৃতীয় আৰু শেষ পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাম আজি তীব্ৰ গতিত চলি আছে। 28 তাৰিখৰ ভিতৰত, এই মাহৰ 28 তাৰিখৰ ভিতৰত আমি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব খুজিছো, যাতে খুব সোনকালেই আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি পঠিয়াব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ উপৰিও আমি আৰু কেইটামান দিশ পৰীক্ষা কৰি আছো। আমাৰ ৰেচন কাৰ্ডত আমি বিনামূলীয়াকৈ চাউল দিওঁ, কিন্তু ৰেচন কাৰ্ডৰ লগতে বিনামূলীয়াকৈ নহলেও বজাৰৰ পৰা কিছু কম দামত আমি দালি আৰু চেনিও দিব পাৰো নেকি, তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছো। আমি ভাবিছো যে আমি যদি 4জনীয়া এটা পৰিয়ালত অন্তত 1 কেজি দালিও বজাৰতকৈ যদি 25-30 টকা কম দামত দিব পাৰো, বিনামূলীয়া চাউল আৰু কম দামৰ দালিৰে আমাৰ পৰিয়ালটো যথেষ্ট উপকৃত হ'ব পাৰে। তেনেকৈ চেনিৰ যদি বজাৰৰ দাম 70 টকা, আমি যদি 15 টকা 20 টকাও কমত দিব পাৰো, তেতিয়াহ'লে তাৰ পৰাও বহু ৰাইজ উপকৃত হ'ব পাৰে। আজিলৈকে অসমত আমি তেনেকুৱা কৰা নাই।
কৰিব যাওঁতে কেনেকুৱা অসুবিধাৰ সন্মুখীন হ'ম সেই বিষয়েও মোৰ বহুত আইডিয়া নাই, কিন্তু আজিৰ পৰা এমাহ আগতে আমাৰ বিষয়াসকলৰ লগত মই কথা পাতিছো, যাতে আমি এনেকুৱা ব্যৱস্থা লাহে লাহেকৈ যাতে আমি আৰম্ভ কৰিব পাৰো। এই বিষয়ে ৰূপৰেখা প্ৰস্তুত কৰিবৰ বাবেও মই খাদ্য আৰু অসামৰিক যোগান বিভাগক ইতিমধ্যে দায়িত্ব দিছো, আৰু মই আশা কৰিছো যে আমাৰ এই বছৰৰ বাজেটত এই বিষয়ে আমি কি কৰিব পাৰো তাৰ উল্লেখো আমি কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ দুখীয়া দৰিদ্ৰজনৰ বাবে আমি আমাৰ যি সেৱা সেই সেৱা আমি অব্যাহত ৰাখিছো। চৰকাৰী চাকৰিয়ে হওক, দৰিদ্ৰজনৰ সেৱাই হওক, মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক, আত্মনিৰ্ভৰ অসম আঁচনিয়ে হওক, আমি আমাৰ ৰাজ্যখনত দুৰ্নীতি আৰু পক্ষপাতমূলক ব্যৱস্থাৰ পৰিৱৰ্তে অতি স্বচ্ছতাৰে ৰাইজক সেৱা কৰিবৰ বাবে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো। মই বহুত দীঘলীয়াকৈ নকওঁ, এটা আপোনালোকক উদাহৰণ দিম। যোৱা পৰহি দিনাখন মই যোৰহাটত আছিলো, যোৱা কালিও মই গোলাঘাটত আছিলো, তাতো মই এই কথাটো উল্লেখ কৰিছিলো। অসমত আগতেও চৰকাৰ আছিল আৰু ভৱিষ্যতেও চৰকাৰ থাকিব। আগতে যেতিয়া লোকসেৱা আয়োগৰ পৰীক্ষাৰ ৰিজাল্ট দিছিল, ACSৰ ৰিজাল্ট দিছিল, APSৰ ৰিজাল্ট দিছিল, মিঠাই কাৰ ঘৰত খাইছিলে? মই মন্ত্ৰীৰ নাম নকওঁ, মনত দুখ পাব। সেই সময়ৰ কংগ্ৰেছ দলৰ ডাঙৰ ডাঙৰ মন্ত্ৰীৰ জোৱায়েক, বোৱাৰীয়েক, খুলখালিয়েকে এই APSCৰ চাকৰি পাইছিলে। পৰীক্ষাত মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনো নাই, হায়াৰ ছেকেণ্ডাৰীটো ভাল ৰিজাল্ট নাই, তৃতীয় শ্ৰেণীত উত্তীৰ্ণ হোৱা ব্যক্তিয়েও কোনোবা বিষয়াৰ যদি বোৱাৰীয়েক হয়, খুলখালিয়েক হয়, চৰকাৰী চাকৰি পাইছিলে। 2005-06 বা তাৰো আগৰ যদি একেবাৰে জনা সময়ৰ পৰা 85 চনৰ পৰা 90 চনৰ পৰা 96 পৰা 2000ৰ পৰা 2014 চনলৈকে আমি যদি বাতৰি কাকত উলিয়াই লওঁ, APSC ৰিজাল্ট দিয়াৰ পিছত, ACSৰ ৰিজাল্ট দিয়াৰ পিছত সদায় পেপাৰত লিষ্ট ওলাই যে কোন ডাঙৰ মানুহৰ, কোন ল'ৰা আৰু ছোৱালীয়ে এইবাৰ মেজিষ্ট্ৰেট হ'ল আৰু এইবাৰ DSP হ'ল, আৰু এই চাকৰি পাবৰ কাৰণে পঢ়া শুনা কৰিব নালাগিছিল। তৰুণ গগৈ কংগ্ৰেছ দলৰ চৰকাৰ থকাৰ সময়ত APSCত ৰাকেশ পাল নামৰ ডাঙৰ অজগৰ সাপ এডাল থৈ দিছিলে, আপুনি 1 কোটি দিয়ক, 50 লাখ টকা দিয়ক, চৰকাৰী চাকৰি লৈ যাওক। আৰু সেইকাৰণে ৰিজাল্ট দিয়াৰ সময়ত এই অজগৰ সাপডালে কিমান টকা খালে, কিমান টকা চাকৰি পালে, তাৰ ওপৰত আলাপ আলোচনা আৰম্ভ হৈছিল। কিন্তু আজি যোৱা 10 দিন আগত APSC ৰিজাল্ট দিলে। আপোনালোকৰ আশীৰ্বাদত আজি আমি এনেকুৱা এটা পৰিৱেশ নিৰ্মাণ কৰিলো যে মোক আটাইতকৈ বেয়া পোৱা টিভি ষ্টেচনৰ মালিকেও টিভিত লিষ্ট দিব লাগে
যে কোন তৰকাৰী বেপাৰীৰ লৰাই মেজিষ্ট্ৰেট হল, কোন ঠেলা চালকৰ লৰাই ডিএছপিত চাকৰি পালে। আজি আমি অসমখন দুখীয়া দৰিদ্ৰ মানুহৰ বাবে আজি আমি নিৰ্মাণ কৰিলো। কোনোবাই কয় যে বিজেপি দলে ভাল কৰা নাই। মই তেওঁলোকক এটাই কথা কম, মোৰ এইখন হাতেদি মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 1.5 লাখ ল'ৰাক চাকৰি দিলো, আৰু মই যদি 1 লাখ টকাকৈ ললোহেঁতেন মই 1500 কোটি টকা মোৰ ঘৰত মই জমা কৰিব পাৰিলোহেঁতেন। আৰু চাকৰিৰ কাৰণে মাত্ৰ 1 লাখ টকা দিবৰ বাবে কোনেও আপত্তিও নকৰিলেহেঁতেন। কিন্তু আজি চাকৰি কোনে পায় অসমত? ঠেলাৱালাৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, গাঁৱৰ বিধৱা মানুহৰ ল'ৰা, আৰু কষ্ট কৰি কাম কৰি ঘৰৰ আধা পেটত খাই স্কুললৈ যোৱা দুখীয়া মানুহৰ পৰিয়ালে আজি অসমত চৰকাৰী চাকৰি পায়। যি চাকৰি যোৱা কালিলৈ আমি কল্পনা কৰিব পৰা নাছিলো, আজি তেনেকুৱা পৰিয়ালৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায়। এপিএছচিত বহি থকা অজগৰক লৈ আহি আমি চিৰিয়াখানাত তালা মাৰি বন্ধ কৰি দিলো, যাতে কোনো দুখীয়া মানুহৰ টকা তেওঁলোকে খাব নোৱাৰে। ইয়াৰ ফলত কি লাভ হৈছে? যাৰ ঘৰত চাকৰি পাইছে ভাল কথা, কিন্তু যাৰ ঘৰত স্কুলত ল'ৰা ছোৱালী পঢ়িব যায় তাৰো মনত এতিয়া এটা আশাৰ সৃষ্টি হৈছে যে দিল্লীত নৰেন্দ্ৰ মোদী আছে, অসমত হিমন্ত বিশ্ব শৰ্মা আছে, বিজেপিৰ চৰকাৰ আছে, টকা পইচাৰে চাকৰি নহয়, মই পঢ়া শুনা কৰি চাকৰি পাব পাৰিম, মোৰ দেউতা মাৰ নাম উজ্বলাই তুলিব পাৰিম। আজি যিসকলে আমাৰ চৰকাৰক সমালোচনা কৰে তেওঁলোকক মই এটা কথা ক'ব খোজো যে যোৱা ৭৫ বছৰত কোনো মুখ্যমন্ত্ৰীয়ে ৰাজনীতিৰ পৰা দূৰত গৈ এটকাও টকা হাতত নোলোৱাকৈ চৰকাৰী চাকৰি দিব পাৰিছিল, এই কথা অসমৰ ইতিহাসে নকয়। কোনোবাই যদি টকা লোৱা নাছিল, ৰাজনৈতিকভাৱে চাকৰি দিছিল, কিন্তু এইখন চৰকাৰে টকাও লোৱা নাই, ৰাজনীতিও কৰা নাই। অসমৰ চৰকাৰী চাকৰি জগতখনলৈ নিৰ্মল গংগাক নমাই আনি অসমৰ ৰাইজৰ সেৱাত আমি নিজকে নিয়োগ কৰিছো। আৰু সেইবাবেই আজি কেতিয়াবা সমালোচকসকলে যেতিয়া মোক সমালোচনা কৰে তেতিয়া মই তেওঁলোকক কওঁ যে মাহৰ 10 তাৰিখে যেতিয়া বন কৰা মানুহজনীৰ ঘৰত, বিধৱা মানুহজনীৰ ঘৰত, যেতিয়া দিব্যাংগ মানুহজনৰ ঘৰত 1250 টকা কোনো দালাল নোহোৱাকৈ বেংক একাউণ্টত সোমাই সেই 40 লাখ মানুহৰ আশীৰ্বাদে আমাক ইমান শক্তি দিয়ে যে সমালোচনা আৰু আমাক বেয়া পোৱা মানুহক নিজে নিজে এই আশীৰ্বাদে আঁতৰাই লৈ যায় আৰু আমাক আগুৱাই যাবলৈ নতুন শক্তি দিয়ে। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো তেনেকুৱা এক পুণ্যৰ দিন। 7 লাখ লোকে আজিৰ পৰা খাবলৈ বিনামূলীয়াকৈ অন্ন পাব, মেডিকেলত ট্ৰিটমেণ্টৰ বাবে মাহত বছৰত 5 লাখ টকাকৈ চৰকাৰৰ পৰা বিনামূলীয়াকৈ পাব। মই আশা কৰো আমাৰ দৰিদ্ৰজনে, আমাৰ মধ্যবিত্ত সমাজখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰিব, বিজেপি দলক আশীৰ্বাদ কৰিব, যাতে আমি এনেকৈ অসমৰ ৰাইজৰ বাবে সেৱা আগবঢ়াই থাকিব পাৰো।
অসমখনক ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আমি নিৰ্মাণ কৰিব পাৰো। পুনৰ এবাৰ মই কামৰূপ মহানগৰ জিলাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত ৰাইজ আৰু অসমৰ 49টা সমষ্টিত আমাৰ লগত জড়িত হৈ থকা ভাৰ্চুৱেলি আৱাসীয়ভাৱে আমাৰ লগত জড়িত হৈ থকা সকলো ৰাইজৰ শ্ৰীচৰণক সেৱা জনাই আপোনালোকক নতুন বছৰৰ 2025 চনৰ নতুন বৰ্ষৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহাশয়। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সমানে চিন্তা কৰা অনুভৱী নেতা হিচাপে আপোনাৰ প্ৰতি অসমবাসী চিৰকৃতজ্ঞ হৈ থাকিব। শ্ৰদ্ধেয় সুধীবৃন্দ, আমি এতিয়া আজিৰ অনুষ্ঠানৰ মূল কাৰ্যসূচীলৈ আগবাঢ়িবলৈ লৈছো। আজি এই মঞ্চত দুয়োটা সমষ্টিৰে কেইগৰাকীমান হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এই কাৰ্য সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছো। এতিয়া আমি প্ৰথমে আহিছো 37 নম্বৰ জালুকবাৰী বিধানসভা সমষ্টিলৈ। প্ৰথমেই 23 নম্বৰ ৱাৰ্ডৰ গণেশপাৰাৰ শ্ৰীমতী বিহুতি বড়োক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ 5 নম্বৰ ৱাৰ্ডৰ বৰবাজাৰ পাণ্ডুৰ শ্ৰীমতী ৰেখা দেৱনাথক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ 6 নম্বৰ ৱাৰ্ডৰ উত্তৰ গুৱাহাটীৰ শ্ৰীমতী দীপিকা বৰুৱাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এতিয়া আমি আহিছো 36 নম্বৰ গুৱাহাটী কেন্দ্ৰীয় বিধানসভা সমষ্টিলৈ। প্ৰথমেই 13 নম্বৰ ৱাৰ্ডৰ শান্তিপুৰৰ শ্ৰীমতী অবলা ঠাকুৰীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ 11 নম্বৰ ৱাৰ্ডৰ ধীৰেনপাৰাৰ শ্ৰীমতী সাবিয়া বেগমক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ ৰূপনগৰৰ আছাম চাইল্ড এণ্ড উইমেন ৱেলফেয়াৰ ছ'চাইটিৰ কৰিশ্মা কাশ্যপক আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ মহাশয়। মঞ্চত ৰেচন কাৰ্ড প্ৰদানৰ আনুষ্ঠানিকতাৰ ইমানতে অন্ত পৰিল।